নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েল লেবি মই পংকজ ৰবি সো আমি আজি এটা নতুন টপিক লৈ আহিছোঁ আজি ভিডিঅ'টো ডিসকাস কৰিব দ্যাট ইজ কি টাইম ম্যানেজমেন্ট সো মই অলৰেডি থাম্বনেইলটোত নো টাইম বুলি দিছোঁ তাৰমানে তোমালোকে হয়তো ভাবিছা যে এটো লকডাউনৰ কাৰণে কিবা ধৰণৰ এনেকুৱা মিন কৰিছে নে একচুয়ালি আমাৰ ভিডিঅ'টো তেনেকুৱা ধৰণৰ নহয় আজি আমি ভিডিঅ'টো ডিসকাস কৰিম যে আমাৰ যোনটো 24 ঘণ্টা আমাৰ সকলোৰ কাৰণে আমাৰ টাইমটো কি আছে 24 ঘণ্টাই সো হে 24 ঘণ্টাৰ টাইমটো আমি এজ এ ষ্টুডেন্ট কেনেদৰে ইউজ কৰিলে আমাৰ লাভান্বিত হ'ম কিন্তু যদিও আমি টাইম ম্যানেজমেন্টৰ ভিডিঅ'টো বনাইছো কাৰণটো এটো সকলোৰে ক্ষেত্ৰত মই যি ধৰণে কৈছো তেনেকুৱা ধৰণৰ নহবও পাৰে কাৰণ কেলে আমাৰ সকলোৰে পঢ়াৰ ধৰণ বেলেগ বেলেগ ঠিক আছে সো হে হিচাপে মই এক্স্যাক্টলি আজি যোনটো ভিডিঅ' বনাইছো সকলোৰে ক্ষেত্ৰত কমপ্লিটলি একে ধৰণৰ খাপ খাই নকৰিব পাৰে কিন্তু যথেষ্ট সংখ্যক তোমালোকে লাভৱান হ'ব বা অলপ উপকৃত হ'ব বুলি মই আশা কৰিছো ঠিক আছে সো সকলো ষ্টুডেন্টৰ পঢ়াৰ ধৰণটো বেলেগ গতিকে তোমালোকে তেনেদৰে নিজৰ নিজৰ ৰুটিনটো বনাই ল'ব লাগিব তথাপিও মই নিজৰ ফালৰ পৰা এটা ট্ৰাই কৰিছো যে অনলাইন এভাৰেজ তোমালোকে কেনেদৰে কৰিলে টাইমটো তোমালোকৰ মানে সৎ ব্যৱহাৰ হ'ব সময়টো ঠিক আছে সেই ক্ষেত্ৰত মই কি কৰিছো কেইটামান পইণ্ট কনসিডাৰ কৰিছো ঠিক আছে সেই পইণ্ট কেইটা মই কি কনসিডাৰ কৰিছো সাপোজ সো পইণ্ট নম্বৰ 1 কি স্কুল বা কলেজত আমাৰ কি হৈছে যথেষ্ট সংখ্যক সময় যায় সেই ক্ষেত্ৰত মই কি কৈছো স্কুল কলেজত আমাৰ 6 আৱাৰ্ছ মান মই কনসিডাৰ কৰিছো তো নেক্সট ইজ হোৱাট কোচিং ইনষ্টিটিউট আমাৰ এটলিষ্ট 3 আৱাৰ্ছ মান আমাৰ যায় ডেইলি তাৰ উপৰি কিছুমানে হোম টিউচন কৰে সো হোম টিউচনৰ ক্ষেত্ৰতো আমাৰ 2 to 3 আৱাৰ্ছ কেতিয়াবা যায় আমি ধৰি লৈছো 2 আৱাৰ্ছে যাব বুলি ঠিক আছে তাৰ উপৰি আছে আমি যত টিউচন কৰো হোম টিউচন বা কোচিং ইনষ্টিটিউট যাওঁ হেতু অহাজ কৰোতে আমাৰ নিৰ্দিষ্ট সংখ্যক টাইম লাগে সো মই ধৰি লৈছো তাতটো আমাৰ 1 to 2 ঘণ্টা সময় লাগে আমাৰ ঠিক আছে সো তাৰ পিছত মেইন থিং ইজ হোৱাট সেলফ ষ্টাডি সো সেলফ ষ্টাডিটো আমাৰ যথেষ্ট সংখ্যক টাইম দিবলগীয়া হয় কিন্তু আমাৰ ইহঁতৰ হিমান টাইম নাথাকে যে আমি ম্যাক্সিমাম টাইম দিব পাৰো ঠিক আছে তথাপি মই ধৰি লৈছো যে সেলফ ষ্টাডি নামত আমি 3 আৱাৰ্ছ বুলি মই বৰ্তমান কনসিডাৰ কৰি ৰাখিছো ঠিক আছে সো নেক্সট আহিলে তোমাৰ খোৱা বোৱা ফোন টিভি এবোৰ্ড মই ধৰিছো সাপোজ 2 আৱাৰ্ছ ঠিক আছে সকলো এটুকিনি 2 ঘণ্টা সময় সবাই ইউজ কৰে দেখা যায় ঠিক আছে এন্ড দ্য লাষ্ট থিং যেটো আমাৰ বহুত দৰকাৰী দ্যাট ইজ হোৱাট স্লিপিং ফৰ দ্য গুড হেলথ সো দ্যাট মিন্স কি আমি সদায় এটা নিৰ্দিষ্ট সময় আমি এটলিষ্ট 5 to 6 আৱাৰ্ছ শুব লাগিব তেতিয়া আমাৰ কি স্বাস্থ্যটো ভালে থাকিব আমি এনেকুৱা নহয় যে অকল কন্টিনিউয়াছলি পঢ়ি আছো তেনেকৈ হলো কি হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত কি যথেষ্ট হানিকাৰক হ'ব পাৰে সেইকাৰণে আমি কি কৈছো এটা প্ৰপাৰ টাইম এটলিষ্ট 5 to 6 আৱাৰ্ছ আমি শুবও লাগিব ঠিক আছে সো এতিয়া যোনটো মই 6-7টা পইণ্ট কনসিডাৰ কৰিলো সেই ক্ষেত্ৰত আমাৰ 24 ঘণ্টাটো কেনেকৈ ডিস্ট্ৰিবিউট হৈ গৈছে সো তোমালোকে সাপোজ মই স্কুল কলেজৰ নামত লৈছিলো 6 আৱাৰ্ছ ঠিক আছে তোমাৰ কোচিংৰ নামত 3 আৱাৰ্ছ 9 আৱাৰ্ছ प्राइवेट ट्यूशन नंबर 2 आवर्स 9 plus 2 is 11 hours ठीक है ट्रैवलिंग नंबर 2 आवर्स 11 plus 2 13 hours सेल्फ स्टडी नंबर 3 hours 13 plus 3 16 hours ओके फोन मोबाइल टीवी ईटिंग एबोट क्षेत्र 2 hours दैट मींस की 18 hours and 6 hours for what sleeping so total किमान আছে আমাৰ 24 hours আমি টাইম পালো ঠিক আছে এতিয়া সোয়া মেইনলি আমি ইয়াত আটাইতকৈ যেটো আমি যে এজ এ ষ্টুডেন্ট আটাইতকৈ মেইন কি হৈছে আমাৰ সেল্ফ স্টাডি মই আগতে কৈছো যে সেল্ফ স্টাডিটো আমাৰ বহুত দৰকাৰী যদি সেল্ফ স্টাডিটো যদি বহুত দৰকাৰী কিন্তু অনলি যদি 3 আৱাৰ্ছ সেল্ফ স্টাডি কৰা যায় ডেইলি তেলে আমাৰ কাৰণে কি হ'ব সাফিসিয়েন্ট নহব হয়নে সো হে ক্ষেত্ৰত আমি কি কৰিব লাগিব সো প্ৰথম পইণ্টটো আকৌ ঘূৰি যাম আমি দ্যাট ইজ কি আছিল স্কুল কলেজত 6 আৱাৰ্ছ ম্যাক্সিমাম আমি টাইম থাকো হয়নে গতিকে স্কুলত টিচাৰসকলে যিখিনি পঢ়ায় ঠিক আছে হেখিনি মনোযোগ নিদিলে আমাৰ কি হ'ব যথেষ্ট সংখ্যক আমি সময় বৰবাদ কৰা হ'ব গতিকে আমি স্কুলত যিখিনি 6 আৱাৰ্ছ সময় দিছো এই 6 আৱাৰ্ছটো তোমালোকে যাতে প্ৰপাৰ ইউজ কৰা তাতে তোমালোকক যিখিনি ডাউট আছে ক্লিয়াৰ কৰি আহা আৰু নিজৰ কনফিউজন থাকি টিচাৰৰ লগত কনসাল্ট কৰা ঠিক আছে যাতে তোমালোকে 6 আৱাৰ্ছ দিছে তাৰ পৰা ম্যাক্সিমাম তোমালোকে কি কৰিব পাৰা গ্ৰেব কৰিব পাৰা নেক্সট ইজ হোৱাট তোমালোকৰ কোচিং ইনষ্টিটিউট ঠিক কোচিং ইনষ্টিটিউট তোমালোকৰ 3 আৱাৰ্ছ দিছা সো হে 3 আৱাৰ্ছ দিছা মানে অকল এটো নহয় যে তাত যেটো পঢ়াইছে তোমালোকে হেতুকে শিকিলা তোমালোকে তাত কোনো ধৰণৰ ডাউট থাকিব নালাগিব হেতুকে কোচিং ইনষ্টিটিউট হেতু কাৰণে তোমালোকে গৈছা ঠিক আছে তাৰ উপৰি কিছুমানে সেলফ স্টাডি কৰিবলৈ প্ৰাইভেট হোম টিউচনো কৰে ঠিক আছে সেই ক্ষেত্ৰতো তোমালোকে একেটা কোনো ধৰণৰ ডাউট নহকে তোমালোকে ডেইলি পঢ়ি যাব লাগিব ঠিক আছে সো নেক্সট ইজ তোমালোকে যদি গোটেইটা কনসিডাৰ কৰা 6 plus 3 plus 2 কিমান হ'ল 9 plus 2 11 আৱাৰ্ছ আমি এনেকে পাৰ কৰো কিন্তু এই 11 আৱাৰ্ছ পৰা কিমান আৱাৰ্ছ নিজে বেনিফিটেড হ'ব পাৰিছো হেতু তোমালোকৰ নিজৰ ওপৰত ডিপেন্ড কৰিব গতিকে তোমালোকে যদি ভালদৰে এই 11 আৱাৰ্ছ কিনি ভিতৰত তোমালোকে যিমান পাৰা ম্যাক্সিমাম ল'ব পাৰা তোমালোকে হেখিনি সেলফ স্টাডি কৰাত কি হৈছে টাইমটো মেক আপ কৰিব পাৰিবা তেতিয়া হেখিনি বস্তুতে একেটা বস্তুতে আকৌ টাইম দিবলগীয়া নহয় গতিকে আমাৰ কি হৈছে এই সেলফ স্টাডিটো যোনটো আমি 3 আৱাৰ্ছ দিছো হেতু আমি কি হৈছে বেলেগ আমি টপিক পঢ়িব পাৰিম ঠিক আছে
বাৰু যি হওক সবৰে যিহেতু পঢ়া শুনাৰ ধৰণটো বেলেগ হয় তোমালোকে নিজে নিজে এখন ৰুটিন বনাবা যাতে তোমালোকৰ সুবিধা হয় ঠিক আছে নেক্সট ইজ এটা বস্তু আমি অলৰেডি সব কনসিডাৰ কৰো ট্ৰেভেলিং যেটো আমি লিখিছো 2 আৱাৰ্ছ মান যদি আমি চোৱা অহা যোৱা নামত বহুতখিনি সময় যদি বৰবাদ কৰি দিলে আমাৰ নিজলৈ কি হ'ব পঢ়াৰ ক্ষেত্ৰত টাইমটো কমি যাব গতিকে আমি কি কৰিব লাগিব টাইম যিমান পাৰো এই অহা যোৱা নামত কম খৰচ কৰিব লাগিব ঠিক আছে আৰু হোৱাটো আমাৰ প্ৰপাৰ হোৱাটো 5 to 6 আৱাৰ্ছ লাগিব তাক তোমালোকে না কৰিব নোৱাৰা ঠিক আছে এতিয়া চোৱা মই দুটা ওয়াকিং ডেজ বুলি লিখিছো এটা চোৱা নতুন বস্তু আমি স্টাৰ্ট কৰিছো ওয়াকিং ডে যেতিয়া ওয়াকিং ডে মানে আমাৰ কাৰণে সদায় ওয়াকিং ডে কিন্তু কি ওয়াকিং ডে কেতিয়া এটা কনসিডাৰ কৰিছো স্কুল বা কলেজ খোলাৰ দিনত নেক্সট এটা কনসিডাৰ কৰিছো ওয়াকিং ডে কি কলেজ বা স্কুল বন্ধৰ দিনত ঠিক আছে যেতিয়া আমি খোলাৰ দিনত কনসিডাৰ কৰো যেতিয়া স্কুল বা কলেজ খোলা থাকে সেই ক্ষেত্ৰত আমি দিনটো কি দৰে স্টাৰ্ট কৰিম ঠিক আছে মই তাৰ কাৰণে এখন চাৰ্ট বনাইছো এখন সকলোৰে ক্ষেত্ৰত নিমিলে কিন্তু ঠিক আছে জাস্ট মই এটা এক্সাম্পল হিচাপে এখন কনসিডাৰ কৰিছো তোমালোকে নিজৰ ক্ষেত্ৰত নিজে ৰুটিন বনাবা তেতিয়া তোমালোকে গম পাবা ঠিক আছে মই অনলাইন এভাৰেজ এটা ইনে ক্যালকুলেশন কৰি এখন বনাইছো সো ফাৰ্স্ট মই তাত কি কনসিডাৰ কৰিছো চোৱা স্টাডি টাইমটো মই প্ৰথম মৰ্নিং কি কৈছো আৰ্লি ইন দা মৰ্নিং তোমালোকে এটলিষ্ট 5টা বজাত উঠিব লাগিব সো 5টাৰ পৰা যদি তোমালোকৰ কলেজ 8টা পৰা থাকে ঠিক আছে 5 to 7 বা 7:30 লৈকে এটো ডিসটেন্সৰ ওপৰত ডিপেন্ড কৰিব স্কুল কিমান দূৰ বা কলেজ কিমান দূৰ সো 5 to 7 তোমালোকে 2 আৱাৰ্ছ এটলিষ্ট স্টাডি কৰিব পাৰা ঠিক আছে যিকোনো এটা সাবজেক্ট তোমালোকে কি কৰিব পাৰা 2 আৱাৰ্ছ মৰ্নিং স্টাডি কৰিব পাৰা তাৰ পিছত সাপোজ মই কনসিডাৰ কৰিছো মৰ্নিং তুমি 8টা বজাত গুছি গলা 8টা পৰা কলেজ কৰিলা কোচিং ইনষ্টিটিউট কৰিলা বা টিউচন কৰিলা যি নহওক হেমু গুটেখিনি লগ লগাই মই সাপোজ তুমি গুধলি 6টা বজালৈকে ফ্ৰী হৈ গলা বুলি মই ধৰি লৈছো ঠিক আছে সো 6টা বজাত যেটা ফ্ৰী হৈ গলা 6টা বা 5:30 ফ্ৰী হৈ গলা তুমি 6 বা 6:30 পৰা নিজৰ কি হ'ব ফ্ৰেছ হৈ পিনে 6:30 বা 6 পৰা তোমালোকে 9টা মান বজালৈকে সেলফ স্টাডি কৰা ঠিক আছে নেক্সট 9টা লৈকে যেহেতু কৰিলা সেলফ স্টাডি তাৰ পিছত তোমালোকে 9টা পৰা 10টা মান লৈকে 1 ঘণ্টা তোমালোকে ব্ৰেক টাইম লোৱা যত নেকি তোমালোকে সাপোজ ডিনাৰ কৰিলা অলপ হাফ এন আৱাৰ তোমালোকে টিভি চালা বা মোবাইল দিয়ে চালা ঠিক আছে সো 10 to 10:15 মানৰ পৰা পুনৰবাৰ তোমালোকে 1 ঘণ্টা 1.5 ঘণ্টা স্টাডি কৰা ওকে ৰেষ্ট কৰাৰ পিছত তোমালোকে 10টা 10:30 বজাত কি হৈছে যেহেতু তোমালোকে খোৱা কৰিলা খোৱাৰ পিছত যেহেতু অলপ হেভি হৈ যায় টোপনি ধৰে মা হয়নে না সেই ক্ষেত্ৰত কি কৰিলা তোমালোকে ৰাতি মেথছ কৰা ঠিক আছে মেথছ কৰিলে তোমালোকৰ যেহেতু মেথছ কৰিলে তোমালোকৰ টোপনিটো ভাগি যাব যদি তোমালোকে অলপ পইচা যদি তোমালোকে মইটো নিজৰ ফালৰ পৰা কৈছো যদি মেছেজ কৰা টান অংক পালে আমাৰ কি লাগি থকা যদি যায় এই দিয়া নাযায় তেল কি হয় টাইম নো যায় আৰু কি হিকাও হয় সো গটিকে টোপনি ধৰা যাতে নধক এখানে জবাবটো কি আছে ম্যাথমেটিক্স পঢ়া ঠিক আছে সো নেক্সট সাপোজ তুমি 10 to 11:30 মান লাগে তুমি সেলফ স্টাডি কৰিলা যিকোনো এটা মেথছো কৰিব পাৰা বা বেলেগ সাবজেক্টটো তোমালোকে পঢ়িব পাৰা ঠিক আছে নেক্সট থাকিলে 11:30 তোমালোকে আকৌ হৈ যোৱা ঠিক আছে 11:30 হৈ যোৱা 11:30 পৰা তুমি আপটো কিমান মৰ্নিং হৈ যোৱা সো 11:30 পৰা যদি চোৱা তো 5টা বজালৈকে কিবা অলমোস্ট 5.5 সো 5.5 ঘণ্টা তোমালোকে হলো ঠিক আছে বুলি মই ভাবো ঠিক আছে এইটো এটা হৈছে কেতিয়া যেতিয়া তোমালোকৰ কলেজ বা স্কুল খোলা থাকে ঠিক আছে যদি স্কুল বা কলেজ বন্ধ থাকে তেতিয়া সেই দিনটো কেনেকৈ পাৰ কৰিম মানে হেতু এটা বেলেগ কথা সো সেই ক্ষেত্ৰত মই কি কনসিডাৰ কৰিছো সাপোজ হে বন্ধ দিনটোত কিছুমানৰ আকৌ কি হয় কোচিং ক্লাছ থাকে আৰু কিছুমানৰ কোচিং ক্লাছ নাথাকে গতিকে হেতু এটা তোমালোকৰ ওপৰত ডিপেন্ড কৰিব মইতো নাজানিম তোমালোকৰ কোচিং ক্লাছ আছে বা নাই ঠিক আছে মই অনলাইন এভাৰেজ ধৰি লৈছো যে তোমালোকৰ 2 to 3 আৱাৰ্ছ এটা কোচিং 2 ঘণ্টা তোমালোকে কোচিং ক্লাছত যোৱা বুলি মই ধৰি লৈছো ঠিক আছে সো যেতিয়া হেই কলেজ বা স্কুল নাই সেই দিনটো তোমালোকে কেনেকৈ স্টাৰ্ট কৰিব চোৱা সাপোজ হেদিন তোমালোকে 1 ঘণ্টা দেৰিকৈ উঠিলা কোনো প্ৰবলেম নাই ঠিক আছে হেদিন তোমালোকে 6টা বজাতে উঠিলা বা 5:30 উঠিলা 5:45 উঠিলা সো তোমালোকৰ দিনটো স্টাৰ্ট কৰা 6টা বজাৰ পৰা প্লিজ ঠিক আছে সো 6টা বজাৰ পৰা তোমালোকে কি কৰিবা 10টা মানলৈকে এটা 4 ঘণ্টা পিৰিয়ড বা 3 to 3.5 আৱাৰ্ছৰ এটা ভালকে 3 ঘণ্টা বা 3.5 ঘণ্টা এটা ভালৰে সময় পঢ়া যাতে তোমালোকে এই সময়খিনি যাতে তোমালোকে কমপ্লিটলি লাভ তাৰ পৰা শিকিব পাৰা টোটেলি তোমালোকৰ প্ৰফিট হয় যাতে সেই ক্ষেত্ৰত মই কি ক'ব বিচাৰিছা সাপোজ মই সানডে বুলি ধৰি লৈছো ঠিক আছে সো সানডে যদি ধৰি লও তেত মিন্স তোমালোকে গোটে উইকলি পঢ়িলা উইকলি পঢ়াৰ পিছত কি হৈছে যিখিনি পঢ়িলা সেইখিনি ৰিভিজন কেতিয়া কৰিম গতিকে এই যোনখিনি ৰাতিপুৱা 6 to 10 লৈছো মই 4 ঘণ্টা সময় সেই 4 ঘণ্টা সময় সাপোজ মই ৰিভিজন কৰিছো মই নে ৰিভিজন বুলি লিখিছো তোমালোকে নিজৰ সাবজেক্টটো পঢ়িব পাৰা ঠিক আছে সো নেক্সট আহিলে তুমি 10টা পৰা 11টা মান লাগে এগেইন ব্ৰেক কৰিলে সাপোজ কিবা এটা ৰাতিপুৱা খালা মেলিলা ঠিক আছে সো তুমি যেটা 10টা পৰা 11টা টাইম ললা ব্ৰেক ললা তাছ 11টা পৰা আকৌ পঢ়া তুমি 3 আৱাৰ্ছ মান 2টা বজালৈকে বা 1:30 বজালৈকে বা 1টা বজালৈকে 2-3 ঘণ্টা তুমি পঢ়িলা হেতু তোমাৰ কি কৈছে 2 ঘণ্টা পঢ়িব ধৰিছো ৰূপত 2 পৰা 2.5 ঘণ্টা তোমালোকে পঢ়িলা তাৰ পিছত তোমালোকে গা চা ধুই মেলি লাঞ্চ কৰা ঠিক আছে লাঞ্চ কৰি মেলি কি হৈছে তুমি সাপোজ 2টা বজাত তুমি ফ্ৰী হৈ গলা ঠিক আছে যেহেতু সানডে হৈছে বা বন্ধ দিন হৈছে কলেজ নাই সেই ক্ষেত্ৰত মই ধৰি লৈছো তোমালোকে আৰু 2টা পৰা 3টা লৈকে তোমালোকে কি কৰিলা টিভি চালা ফোন চালা
বাদ দিয়া 3টা 4টা লাগে তোমালোকে হেখিনি কৰিলা মোবাইল টিপিলা টিভি চালা ফ্ৰেণ্ডৰ লগত কথা পাতিলা ঠিক আছে বা মুভি এনজয় কৰিলা যি হ'ব ঠিক আছে তাৰ পিছত কি কৰিলা 4টা বজাত কিন্তু তোমালোকে কি আছে কোচিং ইনষ্টিটিউট আছে গতিকে তুমি কোচিং ক্লাছ আছে তুমি 4টা বজাত সাপোজ গুছি গলা 4টা পৰা তুমি 6টা বজাত আহিলা বা 6:30 বজাত আহিলা বাদ দিয়া 7টা বজাত তুমি পালাহি সো 7টা বজাত তোমালোকে ঘৰ পোৱাৰ পিছত কি আহি মেলি ফ্ৰেছ হ'লা চাহ কাপ খালা বা নিজে কিবা কিবি নিজে কৰিলা ঠিক আছে তাৰ পিছত তোমালোকে আকৌ ষ্টাডি টাইমটো লোৱা ঠিক আছে ষ্টাডি টাইমটো লোৱা 8টাৰ পৰা ধৰিছো 8টা পৰা 9:30 10টা মানলৈকে কৰিলা কিবা এটা সাবজেক্ট সেলফ ষ্টাডি টাইম তাৰ পিছত তোমালোকে কি কৰিছো নেক্সট ডিনাৰ কৰিলা ডিনাৰ কৰাৰ পিছত এটা ৰিভিজন 2 to 3 আৱাৰ্ছ আকৌ পঢ়া 10টা পৰা সাপোজ 12টা লৈকে পঢ়া বাস ঠিক আছে 12টা লৈকে এটলিষ্ট 2 ঘণ্টা তোমালোকে পঢ়া তাৰ পিছত কি হৈছে তোমালোকে 12 বজাত হৈ যোৱা পিছদিনাখন আকৌ কিয় উঠিব আছে যেহেতু নেক্সট ডেটো কি হৈছে ৱৰ্কিং ডেজ উইথ কি স্কুল কলেজ ওপেন সো সেই ক্ষেত্ৰত তোমালোকে কি হ'ব তেতিয়ালে 5টা বজাত আকৌ উঠিব লাগিব গতিকে এনে ধৰণে তোমালোকে টাইমটো মেনেজ চাৰ্ট এখন যদি বনালে তোমালোকৰ কাৰণে সময়মতে বস্তু কৰাৰ সুবিধা হ'ব কিন্তু এটা কথা মনত ৰাখিবা যেহেতু তোমালোকে যেটো টাইম তোমালোকে পঢ়াৰ কাৰণে লৈছা সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ মোবাইল কোনো ধৰণৰ টিভি কোনো ধৰণৰ বেলেগ ৱৰ্ক যাতে কৰি নাথাকা হেতু পঢ়াৰ নামত যেতিয়া হেখিনি সময় লৈছা কমপ্লিটলি ডেডিকেটেডলি কনসেন্ট্ৰেট দি পিনে যাতে পঢ়া যাতে তোমালোকে ফুললি তাৰ পৰা বেনিফিটেড হোৱা ঠিক আছে সো ভিডিওটো মেইনলি আজি আছিল যে 24 ঘণ্টা টাইমটো আমি কেনেকৈ ডিস্ট্ৰিবিউট কৰিলে আমাৰ লাভৱান হয় মই ট্ৰাই কৰিছো তোমালোকৰ যাতে অলপ হেল্প হওক সবৰে যেহেতু পঢ়া নিয়মটো বেলেগ তোমালোকে নিজে এখন ৰুটিন বনোৱা ললে বেছি সুবিধা হ'ব মই জাস্ট ফলো কৰিবলৈ অলপ যাতে সুবিধা হয় কেনেদৰে ৰুটিনটো বনাবা তাৰ সহায় হ'বলৈ মই আজি এই ভিডিওটো বনাইছিলো যদি আজি ভিডিওটো তোমালোকে চাই পিনে অলপ উপকৃত হৈছে বুলি ভাবিছা নিজৰ ফ্ৰেণ্ড সামনে কাইন্ডলি আমাৰ এই ভিডিওটো শ্বেয়াৰ কৰিবা যিমান পাৰা ঠিক আছে হি জুনিয়ৰ হওক বা সিনিয়ৰ হওক বুলি কোনো কথা নাই এইটো জাস্ট শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ লগতে তেওঁলোকো অলপ যদি খুব মানে লাভ হয় আমাৰ ভাল লাগিব আৰু যদি ভিডিওটো চাই ভাল পাইছা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তেওঁলোককো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কোৱা আৰু হেকত এই আজি ভিডিওটো ইমানতে সামৰণি মাৰি ইউনিক সায়েন্স টিউটৰিয়েলৰ পৰা মই পংকজবি আৰু মোৰ বন্ধু পল্লৱ কলিতাৰ পৰা তোমালোকক ধন্যবাদ জনাইছো আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ নমস্কাৰ